জগলাভ জেহাদী ৰোজ উৰফে আসিফ খানৰ গাঁৱত কটকটীয়া নিৰাপত্তা বেষ্টনী অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰাৰ বাবে প্ৰায় 300 আৰক্ষী নিয়োগ কৰা হৈছে গাঁওখনত ঘটনাস্থলীত নলবাৰী জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত থাকি পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে ৰাজহুৱাকৈ জানাজাৰ সিদ্ধান্ত বাতিল কৰা খুৰাকৰ ঘৰৰ পিছফালে দিব ঘাতক ৰোজ খানৰ জানাজা ইতিমধ্যে জানাজাৰ বাবে প্ৰস্তুতি চলাইছে পৰিয়ালৰ লোকে ঘাতক লাভ জেহাদী ৰোজ উৰফে আসিফ খানৰ জানাজা নকৰে ৰাইজে কালাকুছি গাঁৱৰ মুছলমান ৰাইজে গ্ৰহণ কৰিছে সিদ্ধান্ত কেৱল কালাকুছি গাঁওবাসীয়ে নহয় সমীপৰ কেইবাখনো গাঁৱৰ ৰাইজে জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আনকি জানাজাৰ বাবে ৰাজহুৱা কবৰস্থানো ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত পশ্চিম খাটাৰ কালাকুছি মাকালগুৰা কুমাৰীকাটা চেৰাবাৰী অঞ্চলৰ ৰাইজে সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে উল্লেখযোগ্য যে যুৱতীগৰাকীৰ সম্পৰ্ক ছেট কৰা বুলি কোৰাণত হাত থৈ শপত খাইছিল মৃত আসিফ খানে আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছিল আসিফ খানৰ আনহাতে আজি নলবাৰী অসামৰিক চিকিৎসালয় মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব ঘাতক ৰোজ খানৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক সমজাই দিয়া হ'ব মৃতদেহ হত্যাকাৰী আসিফ উৰফে ৰোজৰ পৰিয়ালক এঘৰীয়া কৰিলে ৰাইজে ইফালে শোকসন্তপ্ত পৰিয়ালক সান্তনা দিয়াৰ উদ্দেশ্যে আজি নলবাৰীৰ চামতাৰ বালিপথাৰ মাধুৰ্য বৰ্মনৰ ঘৰত উপস্থিত হ'ব বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ লগতে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য যোনটো ঘটনা হৈছে সেইটো নিন্দনীয় ঘটনা বা অতি দুৰ্ভাগ্যজনক যে এনেকে নৃশংসভাৱে এটাক কৰিছে তো তাৰ উপৰিও আমাৰ পুলিচকো এটাক কৰিছিলে সকলোকে অনুৰোধ জনাম যে ৰাইজো মানে সচেতন হওক বা সজাগ হৈ থাকক যাতে এনেকুৱা কিবা যদি মানে চিক মেণ্টেলিটি মানুহ আছে ঘৰৰ মানুহে হ'লেও কিবা হ'লেও যাতে আৰক্ষীক খবৰ দিয়ে বা তেতিয়া আমি অলপ হ'লেও আগতেই ব্যৱস্থা ল'ব পাৰিলোঁ হয় এতিয়া কেনেধৰণে তদন্তখিনি আগবাঢ়িছে যিহেতু ডেগাৰখন পোৱা গৈছে নেকি বা হয় এইখিনি পোৱা গৈছে আমাৰ গোটেই প্ৰচেছখিনি ক্ৰাইমে কৰি আছে মই একচুৱেলি ল' এণ্ড অৰ্ডাৰটোৱে চাই আছোঁ এইখিনি প্ৰচেছ কৰি আছে এতিয়া ৰোজ আলীৰ মৃতদেহ ইয়ালৈকে অনা হ'ব হয় ইয়ালৈকে অনা হ'ব হিতে চালি বুলি এজনৰ কথা ওলাই নাই সেইটো আমি কোনো আমাৰ যোনটো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন যিগৰাকী মানে ছোৱালীজনী হস্পিটেলত আছে একচুৱেলি নাম তেওঁ দুটা নাম কৈছিলে ৰোজ আৰু আসিফ সেইটোতে কনফিউজন হৈ আছে যে দুজন আছিলে কিন্তু মানুহ একেজনেই কি ব্যৱহাৰ কৰিছে কি গাড়ী ব্যৱহাৰ কৰিছিলে তেওঁ সেইখিনি আমাৰ এতিয়ালৈকে ইনভেষ্টিগেশ্যন চলি আছে তেতিয়া তেওঁ অকলে থকা বুলি কৈছে কালি আক্ৰমণ কৰাৰ সময়ত আপোনালোকৰ বাহনো ক্ষতি হৈছে হয় ক্ষতি হৈছে কি ক্ষতি হৈছিলে বাহনত আমাৰ গুলী লাগিছে আৰু আমাৰ চাব ইন্সপেক্টৰ এজনেও ভৰিত আঘাতপ্ৰাপ্ত হৈছে কিন্তু মাইনৰ ইঞ্জুৰি আছে আৰু পুত্ৰ হত্যাকাৰীক এনকাউণ্টাৰ কৰি হত্যা কৰাৰ বাবে দুখৰ মাজত অকমান সুখ অনুভৱ কৰিছে মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃয়ে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ জনাইছো যে মোৰ ল'ৰাটো ঢুকাইছে কিন্তু মোৰ ল'ৰাৰ দৰে যেন কোনো ল'ৰা অসমৰ মানে ঢুকাব নালাগে তাৰ খুব বেদনাদায়ক আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো সুৰক্ষিত কৰাৰ কাৰণে মই তেখেতক কঠোৰভাৱে আইন প্ৰণয়ন কৰাৰ কাৰণে মই আবেদন জনাইছো কাৰণ তেখেতসকলে যিটো কাল্পিত মোৰ ল'ৰা হত্যাকাৰী তেখেতসকলে ইতিমধ্যে তাক এণ্টাৰ কৰিলে মই তাৰ কাৰণে যথেষ্ট মানে আনন্দ পাইছোঁ যদিও সুখ তথাপিও দুখৰ মাজতো মই সুখো পাইছোঁ এনকাউণ্টাৰ কৰাৰ কাৰণে কাৰণ চৰকাৰী যিটো পদক্ষেপ মোৰ আদৰণীয় পদক্ষেপ আৰু এই পদক্ষেপটো যাতে সদায় ভাল থাকে অসমত তাৰ কাৰণে মই মানে অনুৰোধ জনাইছোঁ বৰ সামাজিক আছিলে সি মোক কৈছিলে মা তুমি মোক গালি পাৰি থকা ঘৰত মোক বাহিৰত বহুত মানুহে ভাল পায় সি তাক যি বহুত মানুহে ভাল পায় সি মোক প্ৰমাণ দি গুচি গ'ল মই চকুদি দেখা পাই আছো মোৰ ঘৰত কিমান মানুহ আহি আছে তাক সঁচাকে বাহিৰত বৰ ভাল পাইছিল যদিও মোৰ ল'ৰাটো ঢুকাল এটা গম পাইছো যে তাক চিতাত নুঠাওতে তাক যোনটো মাৰিছিল তাক এনকাউণ্টাৰ তাক ইমান বেয়াকে মাৰিছে মোৰ ল'ৰাটো মই আনাৰ পিছত দেখা পাইছো তাক কোনো ল'ৰাকে যাতে কোনো এনেকে বেয়াকে নামাৰে ইমান ঘাইছে তাক ইমান নিখুঁত দেহাটোত তাক এনেকে মাৰিব নালাগিছিল ভৱিষ্যতে যাতে কোনো ল'ৰা ছোৱালীৰ লগত এনে নহয় মই তাৰ কাৰণে প্ৰাৰ্থনা কৰিছো
আৰু এনেধৰণে এতিয়া আচলতে শোকত ভাগি পৰিছে মাধুৰ্যৰ পৰিয়ালটো আৰু পিতৃ মাতৃয়ে এতিয়া এনকাউণ্টাৰ খবৰ শুনাৰ পিছতে কিছু সুখ অনুভৱ কৰা বুলি ব্যক্ত কৰিছে যদিও বৰ্তমান শোকত ভাগি পৰিছে পিতৃ মাতৃ আৰু সমান্তৰালভাৱে এতিয়া ৰোজ খানৰ জানাজা সম্পন্ন নকৰাৰ সিদ্ধান্ত এক প্ৰকাৰে গ্ৰহণ কৰিছে যি মুছলমান সমাজ আৰু সমান্তৰালভাৱে ইতিমধ্যে এই সমগ্ৰ যি ঘটনা য'ত আচলতে এনেধৰণৰ এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে তাৰ পিছতেই বৰ্তমান শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে আছুৰ উপদেষ্টাগৰাকী আৰু সমান্তৰালভাৱে এতিয়া এইখিনি মুহূৰ্তত আমি উৎপল হালৰ সৈতে সংযুক্ত হ'ম উৎপল নলবাৰীত আছে আৰু তাৰ পৰা খবৰ আমাক জনাই আছে উৎপল এইখিনি মুহূৰ্তত আপুনি ক'ত উপস্থিত আছে আৰু আমি আপোনাৰ পৰা শেহতীয়া তথ্যখিনি জানিব বিচাৰিম এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ দুৰ্ভগীয়া মৃদু মুদ্ৰাৰ বাসগৃহত আৰু মৃদু মুদ্ৰাৰ বাসগৃহৰ পৰিৱেশটো প্ৰথমতে সতীৰ্থ প্ৰভাত সিঙে দেখুৱাইছে যে এনেকুৱা এটা ঘৰতে আছিলে মৃদু মুদ্ৰা আৰু সিদিনা নলবাৰীলৈকে কাগজ কলম বা প্ৰয়োজনীয় যি পৰীক্ষাৰ বাবে অহা বিভিন্ন কিতাপ কাগজ কিনিবৰ বাবে ওলাই গৈছিলে ভিতৰ ভাগত মাতৃ আছে আৰু মাতৃক ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়ববীয়া আহি বুজনি দি আছে অকল বাসগৃহত যদি চোৱা যায় মাতৃ আছে আৰু ঠিক একেদৰে বাহিৰ ভাগত ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে আৰু গোটেই ঘটনাক লৈ এক প্ৰকাৰ উদ্বিগ্ন হৈছে সকলোৱে আৰু উদ্বিগ্ন হ'বই লগা এটা ঘটনা সমগ্ৰ অসম এটা কঁপাই যোৱা ঘটনা সংঘটিত হ'ল নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অধীনৰ গংগাপুৰ অঞ্চলত আৰু ইয়াৰ পিছতে এক প্ৰকাৰ চোৱা যায় যদি যে ৰোজ আলীৰ সেই সকলে বয়কট কৰিছে বা বৰ্জন কৰিছে আৰু ঠিক ইয়াৰে যিসকল স্থানীয় লোকে হওক বা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম এই গোটেই ঘটনাটো কেনেদৰে লৈছে আপোনালোকে আমি প্ৰথম কথা আমি খুব দুখ পাইছোঁ আৰু আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীয়ে নলবাৰী জিলাৰ ছাত্ৰ সন্থাৰ কৰ্মী শুব পৰা নাই মাধুৰ্যক আমি হেৰুৱাইছোঁ এগৰাকী ছাত্ৰী মৃদু মুদ্ৰা এতিয়া জীৱন মৰণৰ যে যুঁজি আছে GMCHত মৃদু মুদ্ৰাৰ আশীৰ্বাদ কামনা কৰিছোঁ আৰু এই ঘাতক নৰপিশাচ ৰোজ আলীৰ লগত আৰু কোন কোন আছিল সেইখিনি কথাখিনি আমি জানিব বিচাৰোঁ ৰোজ আলীৰ লগত যদি কোনোবা আছে সেইখিনি নলবাৰী জিলা প্ৰশাসনে পখাই বুলিও ভাবিব লাগিব যদি শিপা থাকে মাটি উৰ্বৰা হয় তেতিয়াহ'লে গজিবলৈ আকৌ চান্স থাকে গতিকে আমি আহ্বান জনাইছোঁ ছাত্ৰ সন্থাই যে ৰোজ আলী নামৰ এই ঘাতকৰ সৈতে যদি কোনোবা জড়িত আছিল ৰোজ আলীক পলাই কোনে পঠালে পৰিয়ালৰ লোকক তলা মাৰি যাবলৈ কোনে দিলে এইবিলাক কথা আমি জানিব বিচাৰোঁ ৰোজ আলী অকল নহয় আৰু কোনোবা থাকিব পাৰে এটা আৰক্ষী তদন্ত কৰক আৰক্ষী তদন্তৰ আওতাত যদি কোনোবা আহে তেতিয়াহ'লে নিশ্চয়কৈ এই পখাই বুলি ভালি এটা দৃষ্টান্তমূলক শাস্তি মানে আমি যিটো শাস্তি বিচাৰিছোঁ ৰাইজে যি শাস্তি বিচাৰিছে তেনেকুৱা শাস্তি আমি বিচাৰিছোঁ আৰু এই কুমাৰীঘাটা অঞ্চলটোত কুমাৰীঘাটা গংগাবৰী বৃহত্তৰ অঞ্চলটোত যিহেতু এখন থানাৰ প্ৰয়োজন আমি এইখিনি অনুভৱ কৰোঁ কাৰণ মুকালমুৱাৰ পৰা বহু দূৰ হয় নলবাৰীৰ পৰা দূৰ হয় বেলশৰৰ পৰা দূৰ হয় গতিকে এই গংগাপুৰ কুমাৰীঘাটা অঞ্চলত মানে এখন ইয়াত থানাৰ প্ৰয়োজন থানা এখন লাগে আমাক ইয়াত থানা এখন দিব লাগে অসম চৰকাৰৰ গৃহ বিভাগেটো আচলতে দায়িত্ব ল'ব লাগে যে কুমাৰীঘাটাৰ এই বৃহত্তৰ অঞ্চলত এখন থানাৰ প্ৰয়োজন যদি ইমান দূৰৰ ইমান ব্যৱধানত এই বৃহত্তৰ অঞ্চলত থানা এখন নাথাকে তেতিয়াহ'লে এনেকুৱা কুটঘাতমূলক কাৰ্যবিলাক হৈ থাকিব আৰু ৰোজ আলীৰ দৰে এই যি ঘাতক এই ঘাতকবিলাকক আচলতে যি এনকাউণ্টাৰ কৰিলে নলবাৰী জিলা প্ৰশাসনে আমি ধন্যবাদ জনাইছোঁ আপোনালোকে ব্যক্তিগতভাৱে কিবা এনে সোধপোছ কৰিছে আৰু কোনোবা জড়িত থকাৰ সন্দেহ কৰে নেকি আমি মানে চাওক প্ৰথম কথা ৰোজ আলীয়ে মানে গম পোৱাত যে ৰোজ আলীয়ে মানে মৃদু মুদ্ৰাইটো ইতিমধ্যে কৈছে যে ৰোজ আলীৰ নামেই লৈছে কিন্তু আমাৰ সন্দেহ হৈছে অকল ৰোজ আলীয়ে নহয় আৰু কোনোবা থাকিব পাৰে গতিকে যদি কোনোবা আছে যদি কিন্তু আমি কৈ আছোঁ কিন্তু যদি কিন্তু আৰক্ষীয়ে ল'ব নালাগে যদি কোনোবা আছে এইটো একশ্যন আৰম্ভ কৰিব লাগে তদন্ত আৰম্ভ কৰিব লাগে আৰু এই শিপাডাল যিমানলৈকে যায় এই ৰোজৰ শিপাডাল যিমানলৈকে আছে সিমানলৈকে আচলতে উভালিব লাগে আৰু উভালিব লাগিবই এইটো আমাৰ দাবী আৰু থানা এখন ইয়াত দিব লাগে গৃহ বিভাগৰ দায়িত্ব আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ এই কুমাৰীঘাটা গংগাপুৰ অঞ্চলত এখন থানাৰ প্ৰয়োজন নহ'লে মানে যথেষ্ট দূৰ হয় আৰু ইয়াত মানে সাহস পায় এই এনেকুৱা ৰোজ আলীৰ দৰে নৰপিশাচবোৰে সাহস পাইছে এই স্থানত এখন আৰক্ষী থানাৰ খুবেই প্ৰয়োজন কাৰণ মুকালমুৱা বেলচৰ আৰু যদি নলবাৰীৰ কথা কওঁ যে তিনিখন থানাৰ অধীনৰে প্ৰায় সীমামূৰীয়া স্থানত পৰে কিন্তু মুকালমুৱা পৰে এই অঞ্চল এই ভিতৰ ভাগলৈকে যাম আৰু ঠিক একেদৰে মৃদু মুদ্ৰাই যিখন টেবুলত পৰিছিলে সেই টেবুলখনো দেখুৱাব চেষ্টা কৰিম ঠিক একেদৰে ভিতৰ ভাগত মাতৃ পিতৃ সম্বন্ধে বহুকেইজন লোক আছে আৰু একেদৰে আমি নলবাৰী জিলাৰ আছুৰ যিগৰাকী সম্পাদক তেখেতকো দেখিছোঁ মাতৃ এতিয়া শোকত ভাগি পৰিছে ঠিক এনেধৰণৰ এটা পৰিৱেশ দাদা এই গোটেই ঘটনাটো কি ধৰণে আপোনালোকে যিটো ঘটনা ঘটিলে ইতিমধ্যে প্ৰতিজনকে হৃদয় চুই গৈছে আৰু প্ৰতিজনে আমি এই শোকত মৰ্মাহত আৰু এতিয়া এগৰাকী ছাত্ৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে গতিকে এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সোনকালে মানে যাতে সুস্থ হৈ উঠে কাৰণ এনে ঘটনাই সমাজখনৰ বাবে ক্ষতিকাৰক আৰু এই ক্ষেত্ৰত
চৰকাৰ বা প্ৰশাসনে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ পুলিয়ে পোখালি নিৰ্মূল কৰিব লাগে। আমি প্ৰতিটো দিনত এটা কথাই চিন্তা কৰোঁ যে সমাজ এখন সুস্থিৰ সমাজ আগবঢ়াই নিব লাগিলে আমাৰ সমাজখনৰ নতুন প্ৰজন্মসকলক আমি সঠিক পথেৰে লৈ যাব লাগিব আৰু তেতিয়া সমাজখন সুন্দৰ হ'ব। গতিকে এনেধৰণৰ ঘটনা মানে উদাহৰণ হ'ব লাগিব যে মানে এইবাৰ যিটো ঘটনা দৃষ্টান্তমূলক শাস্তি, কাৰণ ইয়াৰ লগত আৰু বিভিন্নজন জড়িত হৈ থাকিব পাৰে আৰু এই ক্ষেত্ৰত চৰকাৰে পুংখানুপুংখভাৱে জিলা প্ৰশাসনে পুংখানুপুংখভাৱে তদন্ত কৰি ইয়াৰ লগত জড়িত আৰু যদি কোনোবা জড়িত হৈ আছে সেইসকলক দৃষ্টান্তমূলক শাস্তিৰ আমি দাবী উত্থাপন কৰিছোঁ। এয়া আছিলে ছাত্ৰ সন্থাৰ সম্পাদক আৰু ভিতৰ ভাগলৈকে আমি আন এটা কোঠালীলৈ যাব লাগিব, গৈ আমি পঢ়া টেবুলখন দেখুৱাম। আৰু এয়া আছিলে মৃদু মুদ্ৰাৰ বাসগৃহৰ পৰিৱেশ, য'ত আৰ্থিকভাৱে সচ্ছল নাছিলে তেখেতসকলৰ ঘৰখন, কিন্তু ইয়াৰ পৰাই গৈ পৰিছিলে আৰু সিদিনা কাগজ কলম আনিব গৈছিলে। এইখন টেবুল সতীৰ্থ সহযোগী প্ৰভাত সিঙে দেখুৱাইছে। এই স্থানতে বহি আমি হাতৰ আখৰ কিছু দেখুৱাবৰ বাবে চেষ্টা কৰিম। এই মুহূৰ্তত এটা ধুনীয়া হাতৰ আখৰ, এয়া মৃদু মুদ্ৰাৰ আখৰ আছিলে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এইটো হৈছে মৃদু মুদ্ৰাৰ বাসগৃহ, যিটো গংগাপুৰত আছে, আৰু গংগাপুৰৰ বাসগৃহৰ পৰা দেখুৱাইছোঁ। ধুনীয়া এটা সুন্দৰ আখৰ ইয়াতে দেখিবলৈ পোৱা গৈছে, যি লিখনি আছিলে। আৰু ঠিক একেদৰে সেইদিনা হয়তো এইখিনি সামগ্ৰী ক্ৰয় কৰি আছিলে সম্ভৱতঃ। ইয়াতে যিখিনি ডকুমেণ্টছ লাগে, নথি পত্ৰ লাগে, এই সকলো নথি পত্ৰ দেখিবলৈ পোৱা গৈছে। আৰু এইখন মৃদুস্মিতা যি মৃদু মুদ্ৰাৰ এইখন আমি দেখুৱাইছোঁ আধাৰ কাৰ্ড। এই মুহূৰ্তত সতীৰ্থ সহযোগীয়ে দেখুৱাইছে আধাৰ কাৰ্ড মৃদু মুদ্ৰাৰ। আৰু এই বাসগৃহৰ পৰা সেইদিনা নলবাৰীলৈকে যি আহি পুনৰ শনিৰোধৰ চকলৈকে যাব খুজিছিলে, কাৰণ শনিৰোধৰ চকত কিছু অন্য সামগ্ৰী ল'ব লগা হৈছিলে, যিখিনি বয় বস্তু নলবাৰীত নাপালে সেইখিনি শনিৰোধৰ চকলৈকে কিনিব গৈছে। যোৱা সময়তে এই গোটেই ঘটনাটো সংঘটিত হৈছিলে। আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিছোঁ যে যি ঘাতক ৰৌজালি আছে, ৰৌজালিক বৰ্জন কৰিছে। ঠিক একেদৰে চোৱা যায় যে মৃদু মুদ্ৰা এতিয়াও যুঁজি আছে, এক প্ৰকাৰ জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে। এনেকুৱা ঘটনা যে কোনো কাৰণতে ঘটক, সেয়াই সকলোৱে দাবী কৰিছে, যি দৃষ্টান্তমূলক ইতিমধ্যে শাস্তি প্ৰদান কৰিছে। আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছে। ঠিক একেদৰে আৰু যদি কোনোবা লোক জড়িত আছে, যদিও SSP গৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে এই গোটেই ঘটনাত আৰু কোনো লোক জড়িত নাই, কিন্তু একাংশই ক'ব বিচাৰিছে যে ইয়াৰ লগত আৰু কোনোবা হয়তো সহযোগী থকাৰ কথা সন্দেহ প্ৰকাশ কৰিছে। যদি আছে তেতিয়াহ'লে সেইসকলক পুলি পখাৰে উঘাৰি দি দিব লাগে। তাৰে সমান্তৰালভাৱে এই যি স্থান, এই স্থানটো আমি নিজে আহিও কৈছোঁ যে বা উল্লেখ কৰিছোঁ যে মুকালমুৱা থানা, বেলশৰ আৰক্ষী থানা আৰু নলবাৰী আৰক্ষী থানা, তিনিখন থানাৰে সীমাৱৰ্তী এই স্থানত যদি চোৱা যায় যে আৰক্ষী প্ৰশাসনে ঢুকিবতে কিছু পলম হয়। মুকালমুৱাৰ পৰা এই স্থানৰ সীমান্তৱৰ্তীতে পৰে আৰু মুকালমুৱা আৰক্ষীৰ অধীনতে পৰে। তাৰপিছত এতিয়া আৰক্ষী প্ৰশাসনৰ ইয়াতে ব্যৱস্থা কৰাৰ বাবে দাবী কৰিছে। ঠিক একেধৰণৰ এই গোটেই ঘটনা সংঘটিত হোৱাৰ পিছতে এগৰাকী যুৱক মৃত্যুমুখত হ'ল। নিজৰ ককাই গৰাকী এতিয়াও জীৱন যুদ্ধত সেই কামনা কৰিছে, সকলোৱে সেই কামনা কৰিছে। আৰু সকলোৱে বিচাৰিছে যে আৰু যদি কোনোবা ধৰা পৰিব লাগে, ঘৰখনৰ পৰা সেইবিলাক ক্ৰয় কৰিবলৈ গৈছিলে, নিজৰ যাৱতীয় পঢ়াত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ, আৰু ক্ৰয় কৰি অহাৰ পিছতে এই গোটেই ঘটনাৰ মুখামুখি হ'ব লগা হ'ল, য'ত এগৰাকী যুৱকে মৃত্যুমুখত পৰিলে, আন এগৰাকী যুৱতী এতিয়াও যুঁজন মৃত্যুৰ সৈতে যুঁজ দি আছে। প্ৰতিৱেশটো পুনৰ সতীৰ্থ প্ৰভাত সিঙে দেখুৱাই গৈছে। এই বাসগৃহৰ পৰাই পঢ়া শুনা কৰিছিলে। সেইদিনা যি সামগ্ৰী আছিলে, সামগ্ৰী ক্ৰয় কৰিবলৈ এক প্ৰকাৰ জীৱন মৃত্যুতে এজন যুঁজি আছে আৰু আনজনে মৃত্যুমুখত পৰিছে। এয়া দেখুৱাইছে প্ৰভাত সিঙে। আৰু এই স্থানত এনেকৈ লোকসকল ওলাই আহিছে, স্থানীয় লোককে ধৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আহি বুজনি দি আছে যাতে এনেকুৱা ধৰণৰ ঘটনা এই অঞ্চলটোত আৰু নঘটক। যোনবোৰ কোনোবা দোষী আছে, দোষী কৰায়ত্ব কৰক। এইসমূহে এতিয়া দেখিবলৈ পোৱা গৈছে। নলবাৰীৰ দিনটোত মাধুৰ্যৰ বাসগৃহত কিছু সময় পূৰ্বে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, বিধায়ক নাৰায়ণ ডেকা সকলো আহি উপস্থিত হৈছিলে, খবৰ লৈছিলে। আৰু উৎপল, এই সমগ্ৰ যি ঘটনা, মাধুৰ্যক হত্যা কৰা যি ঘটনা, তাত আৰু 4জনকৈ যুৱক জড়িত থকাৰ যি কথা স্থানীয় যুৱকসকলে ব্যক্ত কৰিছে, সেই সন্দৰ্ভত কি পৰ্যায়ত তদন্ত আগবাঢ়িছে বা আন কোন কোন আছিল এই সমগ্ৰ হত্যাকাণ্ডত, তাৰ তথ্য কিবা লাভ কৰা গৈছে এতিয়ালৈকে? আৰক্ষীৰ ফালৰ পৰা আমি যেতিয়া প্ৰথম আহিয়ে SSPৰ লগত যোগাযোগ কৰিছিলোঁ, SSPয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে এই ঘটনাটোত আৰু কোনো লোক জড়িত নাই। কিন্তু স্থানীয় লোকে বাৰম্বাৰ তেখেতসকলে নিজাববীয়াকৈ হওক বা তদন্ত কৰিছে বা খবৰ লাইছে, খবৰ লৈ গম পাইছে যে হয়তো আৰু এই গোটেই ঘটনাৰ লগত 4জন যুৱক জড়িত থাকিব পাৰে। এজন যিহেতু ইতিমধ্যে ৰৌজালি দোষী কৰিছে, আৰু বাকী কোন কোন লোক জড়িত আছে, স্থানীয় লোকসকল আছে জানিব চেষ্টা কৰিম। এই গোটেই ঘটনালৈ আৰু কোনোবা জড়িত থকাৰ সন্দেহ কৰে নেকি? যিহেতু ৰজালি ঘৰটো আৰু য'ত ঘটনা হৈছে প্ৰায় ডিষ্টেঞ্চটো প্ৰায় 5 কিলোমিটাৰতকৈ কম নহয়। এই 5 কিলোমিটাৰ দূৰৰ পৰা এগৰাকী হত্যাকাৰী আহি পেলাই অকলে সাহস কৰিবলৈ মনে নধৰে। আমাৰ ইয়াত আৰু কোনোবা নিশ্চয় থাকিব, আমি দেখা পোৱা নাই, যিটো নিশ্চয় থাকিব। কাৰণ প্ৰত্যেকভাৱে আঘাত নকৰিলেও মানে কিবাকে হ'লেও তেওঁলোকে সহায় কৰিছে সেই হত্যাকাৰীজনক।
আৰু হত্যাকাৰীজন হত্যা কৰাৰ পিছত পলাই যোৱাৰ কথাখিনিও থাকিব অলপমান, কাৰণ তেওঁ এটা গম পাইছোঁ যে মুকলমা চহৰত গুচি গৈছে, ইমান সোনকালে তাত এই গোটেইখিনি ছিষ্টেমটো পুলিচ প্ৰশাসনে ভালদৰে চাব লাগে আৰু যিসকল তাৰ লগত জড়িত আছে প্ৰতিগৰাকীক উচিত মানে শাস্তি দিব লাগে, এটা সকলোৰে দাবী। আৰু আমি যিগৰাকী ছোৱালী হস্পিটেলত আছে এই ছোৱালীগৰাকী সোনকালে ভাল হওক এইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু মাধুৰ্যৰ আত্মাই স্থান পোৱাটো কামনা কৰিছোঁ। আৰু লগতে এটা ডিমাণ্ড জনাইছোঁ, এই ছোৱালীজনীৰ সম্পূৰ্ণ চিকিৎসাটো চৰকাৰে বহন কৰক, অতি সোনকালে তাইক সোনকালে ইয়াতে সুস্থ কৰি পঠাই দিয়ক আৰু ক্ষতিপূৰণ হিচাপে দুটা পৰিয়ালকে মাধুৰ্যৰ পৰিয়াল আৰু যি আমাৰ এই ছোৱালীজনী আছে আঘাতপ্ৰাপ্ত এই ছোৱালীজনীৰ পৰিয়ালকো ক্ষতিপূৰণ দিবলৈ মই দাবী উত্থাপন কৰিছোঁ। অনিচ্ছা সত্ত্বেও আমি মাতৃক কিছু দেখুৱাম সহযোগীয়ে দেখুৱাইছে যে মাতৃ কান্দোনত ভাঙি পৰিছে, কাৰণ এয়া বাসগৃহৰ আমি বাহিৰত আছোঁ আৰু খুব কম সময়ত যদি জানিব যদি চেষ্টা কৰোঁ কি ক'ব গোটেই কথাখিনি? মোৰ কথাই নাই, ভাষাই নাই, ক'ব পৰা মানসিকতাও নাই। সকলোৱেতো অনুৰোধ কৰি আছে, ময়ো অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় তদন্ত সঠিক ৰূপে চলাই থাকক আৰু যদি দোষী আছে কৰায়ত্ব কৰক, উচিত শাস্তি দিয়ক আৰু যাতে দুনাই এনেকুৱা ঘটনা কেতিয়াও আমাৰ এই পৃথিৱীতে বুলি কৈছোঁ নঘটে তাৰে কামনা কৰিছোঁ। মই মুখ্যমন্ত্ৰী মহোদয় কৰজৰে প্ৰণাম কৰি মই কৈছোঁ হ'ব দিয়ক, এইখিনিয়ে কৈছোঁ দিয়ক। মই মাতৃৰ মন্তব্য মুখ্যমন্ত্ৰী মহোদয়ক কাটৰ আহ্বান কৰিছে, অনুৰোধ কৰিছে যে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰু যদি কোনো লোক জড়িত হৈ আছে সেই গোটেই ঘটনাৰ বাবে তেখেতক আহ্বান কৰিছে বা অনুৰোধ কৰিছে। আপোনাৰ পৰা পুনৰ জানিব বিচাৰিছোঁ এই গোটেই ঘটনাত কোনো লোক থকাৰ সম্পূৰ্ণ সন্দেহ কৰে নেকি আপোনালোকে? আমি ইতিমধ্যে কৈছোঁ যে মানে ৰজ আলীৰ সৈতে যদি কোনোবা আছে সেইটো আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত কৰিব লাগে, আজিৰ ভিতৰত তদন্ত কৰক, ক্ষীপ্ৰ তদন্ত কৰক। আৰু যদি ৰজ আলীৰ সৈতে কোনোবা এই ঘটনাটোত জড়িত আছে, যিমান দূৰলৈকে শিপা আছে সেই শিপাডাল উভালিব লাগিব, কাৰণ মাটি উৰ্বৰা শিপা দীঘলীয়া হ'লে আকৌ গজিব। গতিকে যিমান দূৰলৈকে আছে সেই শিপা উভালিব লাগে। আৰু ৰজ আলীক যে এটা ৰাতি এটা বেলা যে কোনোবাই ৰক্ষণাবেক্ষণ দিছিল সেইসকল কোন আমি জানিব বিচাৰিছোঁ। মৃদু মুদ্ৰাৰ বাসগৃহত তেখেতক পঢ়ুৱা শিক্ষক আহিছে, এই মুহূৰ্তত খবৰ ল'বলৈ শিক্ষকৰ এটা দল আহিছে। সতীৰ্থ সহযোগী দেখুৱাইছে যে শিক্ষকৰ যিহেতু মৃদু মুদ্ৰাগৰাকী পঢ়াত যথেষ্ট ভাল আছিলে, মেধাৱী আছিলে, সেই মেধাৱী ছাত্ৰীগৰাকীৰ খবৰ ল'বৰ বাবে বিদ্যালয়ৰ আচলতে সকলোৱে দুখ প্ৰকাশ কৰিছে সমগ্ৰ ঘটনাক লৈ। আৰু সমান্তৰালভাৱে নলবাৰীৰ এই চামতাৰ মাধুৰ্য বৰ্মনৰ ঘৰত উপস্থিত হৈছে গৈ বিধায়ক জয়ন্ত বৰুৱা। শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে। আৰু মাধুৰ্য বৰ্মনৰ ঘৰত এনেদৰে জয়ন্ত বৰুৱা গৈ উপস্থিত হৈছেগৈ। নলবাৰী বিধায়ক জয়ন্ত বৰুৱা উপস্থিত হ'ল মাধুৰ্য বৰ্মনৰ ঘৰত। আৰু সমান্তৰালভাৱে তেওঁ ইতিমধ্যে মৃদু মুদ্ৰাৰ যি সমস্ত চিকিৎসাৰ ব্যয় তেওঁ বহন কৰিব বুলি উল্লেখ কৰিছে। আৰু আজি মাধুৰ্য বৰ্মনৰ ঘৰত উপস্থিত হৈছেগৈ বিধায়ক জয়ন্ত বৰুৱা। সমান্তৰালভাৱে পুৱাৰ ভাগত আজি আছু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও উপস্থিত হৈছিলগৈ। আছুৰ সৈতে জড়িত হৈ আছে মাধুৰ্য বৰ্মন আৰু মাধুৰ্য বৰ্মনৰ পৰিয়ালবৰ্গক পিতৃ মাতৃৰ সাক্ষাৎ কৰিলে এনেদৰে নলবাৰী বিধায়কগৰাকীয়ে। ধৰ্ষণকাৰীৰ বিৰুদ্ধে 6 গাঁৱত প্ৰতিবাদ। বিশ্ব হিন্দু পৰিষদৰ বিশাল প্ৰতিবাদী সমদল আক্কাছ আলীক ফাঁচি দিয়াৰ দাবীৰ প্ৰতিবাদকাৰী। 6 গাঁৱৰ কাৱৈমাৰীত এটি শিশুক ধৰ্ষণৰ অভিযুক্ত আক্কাছ। সোমবাৰে আৰক্ষীৰ গুলীত আহত হৈছিল আক্কাছ আলী।
চৌব্বিছ ঘণ্টাৰ ভিতৰত আজি আমাৰ ছয়গাঁও থানাৰ তথা ছয়গাঁও থানাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 24 ঘণ্টাত তেওঁলোকে এনকাউণ্টাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু এগৰাকী মাতৃ হিচাপে অনুভৱ কৰিছোঁ যে সেই গুলিটো যাতে নৰবিকাশৰ বুকুত লাগিল হয় তেতিয়াহ'লে আমি হয়তো এই আন্দোলনমুখী নহ'লো হয়। গতিকে পোনপ্ৰথমে আমি দাবী কৰিম যে এই নৰবিকাশটোক আপোনালোকে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক আইনগতভাৱে। এটা বিশেষ শ্ৰেণীৰ আগ্ৰহণ হৈছে আৰু য'ত নেকি আমাৰ হিন্দু সমাজ শংকিত হৈ থাকিব লগা হৈছে। আজি যোৱা পৰহি আমাৰ 12 বছৰীয়া নাবালিকা এজনী ধৰ্ষণ কৰিলে। গতিকে ধৰ্ষণকাৰীক অতি সোনকালে ফাঁচি দিব লাগে। আমি ন্যায়ৰ মজিয়াত থাকিলে আমাৰ এইটো বহুত দীৰ্ঘদিনীয়া হৈ যায়। গতিকে সোনকালে তেওঁলোকক আনি ফাঁচীকাঠত বনাব লাগে, ঘৰত বুলডোজাৰ চলাব লাগে। আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই ঘোষণাসমূহ আমাৰ পালিত কৰিব লাগে। মানকাছৰ প্ৰাক্তন বিধায়ক জাভেৰ ইছলামৰ পুত্ৰক দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ ঘটনা। 13 অভিযুক্তৰ বিৰুদ্ধে মানকাছৰ থানা দাখিল কৰিছিল এজাহাৰ। 3 অভিযুক্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বৰ্তমানেও পলাতক হৈ আছে আন 10 অভিযুক্ত। বাকী থকা অভিযুক্তক গ্ৰেপ্তাৰ দাবীত অগপ কৰ্মীৰ দ্বাৰা থানা ঘেৰাও। মানকাছৰৰ থানা ঘেৰাও কৰি হাজাৰ হাজাৰ ৰাইজৰ প্ৰতিবাদী সমদল। 31 মে'ত মানকাছৰৰ ৰঙাপানী গাঁৱৰ দিন দুপৰতে দুৰ্বৃত্তৰ দলে প্ৰাক্তন বিধায়ক জাভেৰ ইছলামৰ পুত্ৰ জিদান ইছলামক আক্ৰমণ কৰিছে। উক্ত আক্ৰমণৰ ঘটনা কেন্দ্ৰ কৰি আজি মানকাছৰ থানাৰ সন্মুখত হাজাৰ হাজাৰ পুৰুষ মহিলা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আৰু ইয়াৰ লগতে সামৰিছোঁ গাঁও চহৰ জিলা খবৰ। নমস্কাৰ।